কুৱেশ্যন নম্বৰ 1 বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধান কোন? আপোনাৰ অপশ্যন হৈছে এ ভাস্কৰজ্যোতি মহন্ত, বি হীৰেন নাথ, চি জি.পি. সিং, ডি পল্লৱ ভট্টাচাৰ্য। আপোনাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি জি.পি. সিং। কুৱেশ্যন নম্বৰ 2 অসম আৰক্ষী মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আপোনাৰ অপশ্যন হৈছে উলুবাৰী, এ বি গণেশগুৰি, চি দিছপুৰ, ডি জালুকবাৰী। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উলুবাৰী। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো বিভাগে অসম আৰক্ষী নিয়ন্ত্ৰণ কৰে? আপোনাৰ অপশ্যন হৈছে এ বন বিভাগ, বি গৃহ বিভাগ, চি বিত্ত বিভাগ, ডি স্বাস্থ্য বিভাগ। আপোনাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গৃহ বিভাগ। কুৱেশ্যন নম্বৰ 4 পৃথিৱীত আটাইতকৈ বেছি কথিত ভাষা কি? আপোনাৰ অপশ্যন ক ইংৰাজী, খ স্পেনিছ, গ হিন্দী, ঘ মেণ্ডাৰিন চাইনিজ। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মেণ্ডাৰিন চাইনিজ। কুৱেশ্যন নম্বৰ 5 এখন জিলাৰ মুখ্য পুলিচ বিষয়া কোন? আপোনাৰ অপশ্যন এ আৰক্ষী অধীক্ষক SP, বি আৰক্ষী আয়ুক্ত, চি আৰক্ষী পৰিদৰ্শন, ডি আৰক্ষী পৰিদৰ্শক IG। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰক্ষী অধীক্ষক SP। কুৱেশ্যন নম্বৰ 6 অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? আপোনাৰ অপশ্যন হৈছে এ ব্লেক কেট, বি ব্লেক পেন্থাৰ, চি ব্লেক টাইগাৰ, ডি NSG। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্লেক পেন্থাৰ। কুৱেশ্যন নম্বৰ 7 অসম আৰক্ষীত কিমান বেটেলিয়ন আছে? আপোনাৰ অপশ্যন হৈছে এ 14, বি 16, চি 24, ডি 25। আপোনাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 14। কুৱেশ্যন নম্বৰ 8 প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আপোনাৰ অপশ্যন হৈছে এ নলবাৰী, বি দৰং, চি গুৱাহাটী, ডি শিৱসাগৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 9 অসমত মুঠ কিমানটা পুলিচ ৰেঞ্জ আছে? আপোনাৰ অপশ্যন হৈছে এ 6, বি 8, চি 30, ডি 16। আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6। কুৱেশ্যন নম্বৰ 10 অসম আৰক্ষীৰ কিমানটা IR ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? আপোনাৰ অপশ্যন হৈছে এ 7, বি 9, চি 10, ডি 14। আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 9। কুৱেশ্যন নম্বৰ 11 অসমৰ কোনখন ঠাইত আৰক্ষী আয়ুক্তালয় আছে? আপোনাৰ অপশ্যন হৈছে এ গুৱাহাটী, বি ডিব্ৰুগড়, চি শিলচৰ, ডি বঙাইগাঁও। আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী।
কুৱেশ্যন নম্বৰ 12 ফ্ৰান্সৰ ৰাজধানী কি আপোনাৰ অপশ্যন হৈছে ক বাৰ্লিন খ মাদ্ৰিদ গ পেৰিছ খ ৰোম আপোনাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ পেৰিছ কুৱেশ্যন নম্বৰ 13 পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল আপোনাৰ অপশ্যন হৈছে ক মেৰী কিউৰী খ আলেকজেণ্ডাৰ ফ্লেমিং গ আইজাক নিউটন ঘ এলবাৰ্ট আইনষ্টাইন আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ আলেকজেণ্ডাৰ ফ্লেমিং কুৱেশ্যন নম্বৰ 14 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি আপোনাৰ অপশ্যন হৈছে ক আৰব মৰুভূমি খ গোবি মৰুভূমি গ কালাহাৰী মৰুভূমি খ সাহাৰা মৰুভূমি আপোনাৰ শুদ্ধ উত্তৰ হৈছে খ অপশ্যন সাহাৰা মৰুভূমি কুৱেশ্যন নম্বৰ 15 কোন বছৰত বাৰ্লিনৰ দেৱাল খহি পৰিছিল আপোনাৰ অপশ্যন হৈছে ক 1987 চন খ 1988 চন গ 1989 চন খ 1990 চন আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1989 চন কুৱেশ্যন নম্বৰ 16 কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায় আপোনাৰ অপশ্যন হৈছে ক এলান টুৰিং খ চাৰ্লছ বেবেজ গ জন ভন নিউমেন খ বিল গেটছ আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ চাৰ্লছ বেবেজ কুৱেশ্যন নম্বৰ 17 গুৱাকামোলৰ মূল উপাদান কি আপোনাৰ অপশ্যন হৈছে ক টমেটো খ পিঁয়াজ গ এভোকেডো খ বিন আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ এভোকেডো কুৱেশ্যন নম্বৰ 18 1984 উপন্যাসখন কোনে লিখিছিল অপশ্যন ক এল্ডাছ হাক্সলি খ জৰ্জ অৰৱেল গ জে.ডি. চেলিংগাৰ খ এফ স্কট ফিটজেৰাল্ড আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ জৰ্জ অৰৱেল কুৱেশ্যন নম্বৰ 19 মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়টো কি আপোনাৰ অপশ্যন হৈছে ক টিবিয়া খ ফেমাৰ গ হিউমেৰাছ ঘ ব্যাসাৰ্ধ আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ ফেমাৰ কুৱেশ্যন নম্বৰ 20 অলিম্পিক গেমছৰ উৎপত্তি কোনখন দেশত হৈছিল আপোনাৰ অপশ্যন হৈছে ক ইটালী খ গ্ৰীচ গ মিছৰ ঘ চীন আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ গ্ৰীচ